প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী বিপিএল ঘৰৰ আৰু এটা নিউ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে এতিয়াও এটাও চৰকাৰী ঘৰ লাভ কৰা নাই, চৰকাৰী ঘৰ কিন্তু দুটা আছে। এটা হৈছে পঞ্চায়তৰ বিপিএল ঘৰ আৰু এটা হৈছে ডেভেলপমেণ্টৰ বিপিএল ঘৰ। যিসকলে এতিয়ালৈকে পঞ্চায়তৰ ঘৰটো লাভ কৰা নাই, সেইসকলে কিন্তু বৰ্তমান ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে আবেদন কৰি আছে বা এপ্লিকেশ্যন কৰি আছে। যদি আপোনালোকে ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছে, এতিয়া আপোনাৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই বা আপোনাৰ একাউণ্টত ঘৰৰ পইচাটো সোমাইছে নে সোমোৱা নাই, কেনেকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব যে আপোনাৰ ডেভেলপমেণ্টৰ ঘৰটো এপ্ৰুভ হৈছে নে হোৱা নাই, কেনেকৈ চেক কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব PMAY উৰবান। আপোনালোকে জাষ্ট সেইটো লিখি চাৰ্চ কৰি দিব। এইটো কিন্তু যিসকলে ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে আবেদন কৰিছে, সেইসকলে সেইটো লিখি চাৰ্চ কৰিব PMAY উৰবান। আপোনালোকে জাষ্ট লিখি চাৰ্চ কৰিব। তাৰপিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব। ইয়াত চাব 2 নম্বৰত দিয়া আছে চাৰ্জ বেনিফিচিয়াৰী। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, চাৰ্জ বেনিফিচিয়াৰী। এতিয়া এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে ইণ্টাৰ আধাৰ নম্বৰ। এতিয়া আপোনালোকে ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। এইচব দিয়া আছে ইণ্টাৰ আধাৰ নম্বৰ। এতিয়া আপোনালোকে ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত আপোনালোকে এতিয়া শ্ব'ৰ ওপৰত ক্লিক কৰিব। আধাৰ কাৰ্ড নম্বৰটো বহাই দিয়ে আপোনালোকে শ্ব'ৰ ওপৰত ক্লিক কৰিব। পেজটো কিন্তু অলপমান লোডিং ল'ব, আপোনালোকে অলপমান ৱেইট কৰিব। যিসকলে ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে আবেদন কৰিছে, সেইসকলে আজিয়ে চেক কৰক। তেতিয়া আপোনালোকে সেইটোলৈকে চাৰ্চ কৰিব, ইয়াত শ্ব' কৰিব। ইয়াত চাব, ইয়াত কিন্তু ঘৰটো এতিয়াও এপ্লাই হোৱা নাই বা এপ্ৰুভ হোৱা নাই। ইয়াত দেখুৱাই দিছে নট ডুপ্লিকেট। যদি আপোনালোকে এপ্লিকেশ্যন কৰিছে আৰু আপোনাৰ নামটো এপ্ৰুভ হৈছে, তেনেহ'লে ইয়াত নামটো আহি যাব আৰু কিমান তাৰিখে আপোনাৰ নামটো এপ্ৰুভ হৈছে ইয়াত সকলো প্ৰচেছ দেখুৱাই দিব। PDFটো ডাউনলোড হৈ যাব এনেকুৱাকৈ। আপোনালোকে কিন্তু এনেকুৱাকৈ চাব পাৰিব যে আপোনাৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই আৰু আপোনালোকে ঘৰটো লাভ কৰিব নে নকৰিব। যিসকলে ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে আবেদন কৰিছে, সেইসকলে আজি চেক কৰক যে আপোনাৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই। যদি এপ্ৰুভ হোৱা নাই, কেনেকৈ আপোনালোকে আপোনাৰ নামটো এপ্ৰুভ কৰিব, নেক্সট ভিডিঅ' আহি আছে। মই আপোনালোকক নেক্সট ভিডিঅ'ত সেইটো প্ৰচেছ দেখুৱাই দিম যে কেনেকৈ আপোনালোকে আপোনাৰ নামটো অনলাইনতে এপ্ৰুভ কৰিব পাৰিব।